Hello everyone, আপোনালোকক স্বাগতম জনাইছো সম্ভাৱনালৈ। আজি আপোনালোকৰ ওচৰলৈ লৈ আনিছো এটা ইম্পৰ্টেন্ট টপিক ফ্ৰম দ্য এক্সাম পইণ্ট অফ ভিউ। এইটো হৈছে লিষ্ট অফ ভাৰত ৰত্ন এৱাৰ্ডিজ। তো প্ৰথমতে আমি জনা উচিত ভাৰত ৰত্ন কি হয়। আমি হয়তো বহুতে জানো যে ভাৰত ৰত্ন ইজ দ্য হাইয়েষ্ট চিভিলিয়ান এৱাৰ্ড অফ দ্য ৰিপাব্লিক অফ ইণ্ডিয়া। এইটো হৈছে ভাৰতৰ গণৰাজ্যৰ সৰ্বোচ্চ অসামৰিক বঁটা। এই বঁটাটো প্ৰদান কৰা হৈছিল 1954 চনৰ পৰা। তো ইয়াতে কি হয়, it is awarded in recognition of exceptional service or performance of the highest order without distinction of race, occupation, position or sex. এই বঁটা সাহিত্য, বিজ্ঞান, কলা, সমাজ সেৱা, জনসংযোগ, ক্ৰীড়া আদি বিভিন্ন ক্ষেত্ৰৰ ব্যক্তিক প্ৰদান কৰা হৈ আছে। আৰু ইয়াত কোনো ধৰণৰ জাতি, ধৰ্ম, বৰ্ণ, লিংগ এইবিলাক ভেদভাৱ কৰা নহয়। ভাৰত ৰত্ন লাভ কৰা সকলে ভাৰতৰ ৰাষ্ট্ৰপতিৰ দ্বাৰা স্বাক্ষৰিত প্ৰমাণপত্ৰ লগতে পদক লাভ কৰে। তো ইয়াৰ পৰা আৰু এটা ইনফৰমেশ্যন আমি জনা উচিত যে ভাৰত ৰত্ন এৱাৰ্ডত কোনো ধৰণৰ মনিটাৰী গ্ৰান্ট প্ৰদান কৰা নহয়। তাৰমানে কি কোনো ধৰণৰ টকা পইচা দিয়া নহয়। আৰু এটা আমি নেক্সট ইম্পৰ্টেণ্ট কথা জনা উচিত যে ডিজাইন অফ দ্য ভাৰত ৰত্ন এৱাৰ্ডটো আপোনালোকে সকলোৱে দেখিছে, হয়তো ফটো দেখিছে। এই এৱাৰ্ডটোৰ ডিজাইনটো কেনেকুৱা আৰু কোনে বনাইছিলে? এই ডিজাইনটো বনাইছিলে নন্দলাল বোস নামৰ এজন ৰিনাউণ্ড আৰ্টিষ্ট। তেখেতে নিজে পদ্ম বিভূষণ বঁটাৰে বিভূষিত। আৰু এই বঁটাটো দেখিবলৈ পিপল লিফ মানে কি আহত গছৰ পাতৰ আকৃতিৰ হয়। এটা চাইডে আপোনাৰ ভাৰত ৰত্ন বুলি লিখা থাকে আৰু আনটো মূৰত আমাৰ যিটো অশোক স্তম্ভৰ পৰা লোৱা লায়ন কেপিটেল অফ অশোকা বুলি কোৱা হয় সেইটো খোদিত কৰা আছে। Then, what are the facilities a Bharat Ratna awardee receive? তো এজন ভাৰত ৰত্ন ব্যক্তিয়ে কি ফেচিলিটি লাভ কৰে? The state governments have been advised to declare Bharat Ratna awardees as state guests during their travel within the country in the states. তো দেশৰ ভিতৰত যিকোনো ৰাজ্যত গ'লে তেখেতক ষ্টেট গেষ্ট, ৰাজ্যিক আলহী হিচাপে গণ্য কৰা হয়। Indian mission abroad would provide proper facilitation as and when requested by the awardees on their visit abroad. বিদেশতো তেওঁ ভাল ধৰণৰ সুবিধা লাভ কৰে। Next, they are entitled for diplomatic passport and lifetime free executive class travel on Air India. Then, they are figured in column 7A of the Table of Precedence. Table of Precedence or এখন লিষ্ট আছে য'ত ভাৰতৰ কোনগৰাকী ব্যক্তি নম্বৰ 1ত আহে তেনেকুৱাকৈ লিষ্টত ভাৰত ৰত্ন এৱাৰ্ডী সকলে 7A নম্বৰ পইণ্টত আহে। তো লিষ্ট অফ এৱাৰ্ডিজ, ইয়াতে আমি গোটেইখিনি লিষ্ট অফ এৱাৰ্ডিজ কভাৰ কৰিছোঁ, কিন্তু ইমানখিনি মনত ৰখা ইমান ইজিও নহয় প্লাছ ইমান জৰুৰীও নহয়। বাট ষ্টিল আমি প্ৰথম বৰ্ষৰ পৰা একেবাৰে যেতিয়াৰ পৰা ভাৰত ৰত্ন প্ৰদান কৰা হৈছে তেতিয়াৰ পৰা আজিলৈকে ৰিচেণ্ট 2024লৈকে কোন ব্যক্তিয়ে ভাৰত ৰত্ন লাভ কৰিছে তেখেতসকলৰ নামবোৰ জানোৱা হওক। In 1954, Chakrabarti Rajagopalachari, he was the last Governor General of India. তো ইয়াৰ পৰা আৰু এটা কুৱেশ্যন আপোনালোকে পাই আছে যে ভাৰতৰ লাষ্ট গভৰ্ণৰ জেনেৰেল কোন আছিলে? চক্ৰৱৰ্তী ৰাজাগোপালাচাৰী, আৰু তেখেতে ভাৰত ৰত্ন লাভ কৰিছিলে 1954 চনত। নেক্সট, সেই সেম বৰ্ষতে তিনিজন ব্যক্তিয়ে লাভ কৰিছিলে। আনজন হৈছে সৰ্বপল্লী ৰাধাকৃষ্ণন, আমি সকলোৱে জানো তেখেত এগৰাকী ফিলচফাৰ, ভাৰতৰ প্ৰথম ভাইচ প্ৰেছিডেণ্ট আছিলে, উপৰাষ্ট্ৰপতি, আৰু ছেকেণ্ড প্ৰেছিডেণ্ট, দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি আছিলে। তেখেতৰ জন্মদিনটো আমি শিক্ষক দিৱস হিচাপে পালন কৰোঁ 5 ছেপ্টেম্বৰ। নেক্সট, চন্দ্ৰশেখৰ ভেংকট ৰমন, CV ৰমন, তেখেত আছিল নোবেল লৰেট ইন ফিজিক্সৰ নোবেল পুৰস্কাৰ প্ৰাপ্ত তেখেত ব্যক্তি। নেক্সট, 1955, ভগৱান দাস, ফ্ৰীডম ফাইটাৰ, ফিলচফাৰ এণ্ড ফাউণ্ডাৰ অফ দ্য কাশী বিদ্যাপীঠৰ ফাউণ্ডাৰ আছিলে। নেক্সট, মোক্ষাগুণ্ডম বিশ্বেশ্বৰায়া, M বিশ্বেশ্বৰায়া ব্যক্তিগৰাকীৰ নাম যিবিলাক লোকে ইঞ্জিনিয়াৰিং পঢ়িছে তেওঁলোকে নিশ্চয়কৈ জানে, কাৰণ তেখেতৰ জন্মদিনটোৱে আমি ইঞ্জিনিয়াৰ্ছ ডে হিচাপে পালন কৰি আহোঁ। তো তেখেত আছিলে এমিনেণ্ট ইঞ্জিনিয়াৰ, ষ্টেটছমেন এণ্ড দিৱান অফ মাইচুৰ। নেক্সট, জৱাহৰলাল নেহেৰু, তেখেত আছিলে আমাৰ ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী। 1957ত লাভ কৰিছিলে গোবিন্দ বল্লভ পন্ত, তেখেত ষ্টেটমেণ্টছ এণ্ড ওৱান অফ দ্য কি আৰ্কিটেক্টছ অফ মডাৰ্ণ ইণ্ডিয়া। তেখেত আছিলে চিফ মিনিষ্টাৰ অফ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী আছিলে। 1958ত লাভ কৰিছিলে ধোণ্ডো কেশৱ কাৰ্বে, ছ'চিয়েল ৰিফৰ্মাৰ, এডুকেটৰ এণ্ড ৱমেন্স এডুকেশ্যন প্ৰমোট কৰিছিলে তেখেতে, আৰু উইডো ৰিমেৰিজ মানে কি বিধৱাসকলৰ পুনৰ বিবাহ।
নেক্সট 1961 বিধান চন্দ্ৰ ৰয় ফিজিচিয়ান আছিলে ফ্ৰীডম ফাইটাৰ আৰু চিফ মিনিষ্টাৰ অফ ৱেষ্ট বেংগল Then Purushottam Das Tandon, he was also freedom fighter in the Indian independence struggle. Next 1962 Rajendra Prasad, তেখেত কোন আছিলে ফাৰ্ষ্ট প্ৰেচিডেণ্ট অফ ইণ্ডিয়া ভাৰতৰ প্ৰথম গৰাকী ৰাষ্ট্ৰপতি আছিলে আৰু তেখেতে কনষ্টিটিউশ্যন ড্ৰাফটিং কৰোঁতে ক্ৰুচিয়েল ৰোল প্লে কৰিছিলে 1963 জাকিৰ হুছেইন স্কলাৰ আৰু ভাৰতৰ তৃতীয় গৰাকী ৰাষ্ট্ৰপতি আছিল নেক্সট পাণ্ডুৰাং বমন কানে তেখেত আছিলে ইণ্ডোলজিষ্ট এণ্ড সংস্কৃত স্কলাৰ হিষ্টৰিকেল ৱৰ্কত তেখেতৰ বিদগ্ধতা লাভ কৰিছিলে নেক্সট 1966ত আছিলে লাল বাহাদুৰ শাস্ত্ৰী এখেত এগৰাকী প্ৰমিনেণ্ট ব্যক্তি হয় তেখেত আছিলে আমাৰ দ্বিতীয় গৰাকী প্ৰধানমন্ত্ৰী ছেকেণ্ড প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া দেন 1971 66ৰ পিছত 71ত দিয়া হৈছিলে তেখেতে লাভ কৰিছিলে হ'ল ইন্দিৰা গান্ধীৰ নাম আমি সকলোৱে জানো দ্য ফাৰ্ষ্ট ওমেন প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া ভাৰতৰ প্ৰথম গৰাকী মহিলা প্ৰধানমন্ত্ৰী আৰু এগৰাকী সাহসী নাৰীও আছিলে তেখেতে লাভ কৰিছিল 1971ত নেক্সট 1975 বৰাগিৰি ভেংকটাগিৰি ভিভি গিৰি ট্ৰেড ইউনিয়নিষ্ট এণ্ড দ্য ফ'ৰ্থ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া 1976ত কুমাৰাস্বামী কামাৰাজ ফ্ৰীডম ফাইটাৰ এণ্ড act as the chief minister of তামিলনাডুৰ চিফ মিনিষ্টাৰ আছিলে 1980ত মাদাৰ টেৰেছা তো এইটো এটা ইম্পৰ্টেণ্ট নাম হয় মাদাৰ টেৰেছা তেখেত অৰিজিন ইণ্ডিয়াৰ নাছিলে তো ভাৰত ৰত্ন এৱাৰ্ডটো অকল যে ভাৰতীয়সকলকে দিয়ে তেনেকুৱা নহয় বহুগৰাকী বিদেশী লোকক তেওঁলোকৰ অৱদানৰ কাৰণে ভাৰত ৰত্নৰে বিভূষিত কৰা হৈছে তাৰে ভিতৰত অন্যতম আছিলে মাদাৰ টেৰেছা তেখেত আছিলে মিছনেৰী নান নোবেল প্ৰাইজ উইনাৰ সকলে জানে শান্তিৰ নোবেল বঁটা পাইছিলে তেখেতে 1983 বিনোৱা ভাবে এখেতৰ নামটো এটা ইম্পৰ্টেণ্ট নাম কাৰণ এখেতৰ নামটো জড়িত হৈ আছে ভুদান মুভমেণ্ট তো হিষ্টৰিক কুৱেশ্যনছ বিলাক কেতিয়াবা আহিব পাৰে ভুদান মুভমেণ্টৰ জনক বা তেখেতৰ লগত জড়িত ব্যক্তিগৰাকী কোন ভুদান মুভমেণ্টৰ তেখেত হৈছে বিনোৱা ভাবে 1987 that is আব্দুল গাফাৰ খানক কি বুলি কোৱা হয় জানেনে তেখেতক কোৱা হয় সীমান্ত গান্ধী বা ফ্ৰণ্টিয়াৰ গান্ধী তেখেত আছিল ফ্ৰীডম ফাইটাৰ তো তেখেতে লাভ কৰিছিলে 1987ত 1988ত লাভ কৰিছিলে মাৰুদুৰ গোপালন ৰামাচন্দ্ৰন যাক MGR বুলি কোৱা হয় যিটো সাউথৰ ফিল্ম ইণ্ডাষ্ট্ৰীৰ এগৰাকী প্ৰসিদ্ধ ব্যক্তি আৰু তেখেত এক্টৰ আছিল পলিটিচিয়ান এজ also served as the chief minister of Tamil Nadu MGR Next, 1990 ভীমৰাও ৰামজী আম্বেদকাৰ BR আম্বেদকাৰ তেখেতৰ পৰিচয়টো দিব লগা নিশ্চয়কৈ নহয় কাৰণ সকলোৱে জানে he was the architect of Indian Constitution next নেলছন মেণ্ডেলা এখেত আন এগৰাকী ফৰেইনাৰ যিগৰাকী একচুৱেল হৈছে সাউথ আফ্ৰিকাৰ তেখেতে লাভ কৰিছিলে ভাৰত ৰত্ন 1990 and he was the first black president of South Africa 1991ত লাভ কৰিছে ৰাজীৱ গান্ধী তেখেত আছিলে কোন 6th প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া আনফৰ্চুনেটলি 1991ত তেখেতৰ এছাচিনেশ্যনো হৈছিলে নেক্সট চৰ্দাৰ বল্লভভাই পেটেল তেখেতকতো সকলোৱে জানে তেখেতক কোৱা হয় ভাৰতৰ ইউনিটিৰ ফাদাৰ অফ ইউনিয়ন অফ ইণ্ডিয়া বুলিও কোৱা হয় কাৰণ তেখেতৰ কাৰণে ভাৰতখন ঐক্যবদ্ধভাৱে এখন ৰাষ্ট্ৰ গঠিত কৰিব পৰা হৈছিলে কাৰণ আগতে বহুত প্ৰিন্সলি ষ্টেট বা তেওঁলোকে ভাৰতত জইন কৰিব খোজা নাছিলে কিন্তু তেখেতৰ বুদ্ধিমত্তা আৰু তেখেতৰ লিডাৰশ্বিপৰ কাৰণে এখন সম্পূৰ্ণ ভাৰত ৰাষ্ট্ৰ আমি পাইছোঁ আৰু সেইকাৰণে তেখেতক সন্মান জনাবৰ কাৰণে ষ্টেচু অফ ইউনিটিও তেখেতৰ ইউনিটি ষ্টেচুটো যিটো গুজৰাটত বনোৱা হৈছে বহুত ডাঙৰ ষ্টেচু আৰু তেখেতক কোৱা হয় লৌহ মানৱ বুলিও কোৱা হৈছিলে আইৰন মেন অফ ইণ্ডিয়া বুলি কয় বা বিস্মাৰ্ক অফ ইণ্ডিয়া বুলিও কয় নেক্সট আছে মোৰাৰজী ৰাণছোৰজী দেশাই বুলি সকলোৱে জানে আৰু তেখেত হৈছিলে ইণ্ডিপেণ্ডেণ্ট এক্টিভিষ্ট আৰু ফ'ৰ্থ প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া ভাৰতবৰ্ষৰ ফ'ৰ্থ প্ৰাইম মিনিষ্টাৰ নেক্সট 1992ত লাভ কৰিছিলে মৌলানা আবুল কালাম আজাদ তেখেত আছিলে স্কলাৰ ফ্ৰীডম ফাইটাৰ আৰু ফাৰ্ষ্ট এডুকেশ্যন মিনিষ্টাৰ অফ ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়া দেন ইন দ্য চেম ৱাৰ জাহাংগীৰ ৰতনজী দাদাভাই টাটা যাক আমি সকলোৱে JRD টাটা বুলি জানো তেখেত আছিল ইণ্ডাষ্ট্ৰিয়েলিষ্ট সকলোৱে জানে টাটা ইণ্ডাষ্ট্ৰিৰ যিটো ফাউণ্ডাৰ আৰু নেক্সট সত্যজিৎ ৰায় এখেত এগৰাকী আছিল ফিল্ম মেকাৰ এণ্ড ওৱান অফ দ্য গ্ৰেটেষ্ট ডাইৰেক্টৰ্ছ ইন দ্য হিষ্ট্ৰী অফ ৱৰ্ল্ড চিনেমা কাৰণ কিয় তেখেত ইণ্ডিয়ান চিনেমাৰ ডিৰেক্টৰ আছিলে আৰু তেখেতে অস্কাৰ বঁটাও লাভ কৰিছিলে 1997 গুলজাৰিলাল নন্দা ইকনমিষ্ট পলিটিচিয়ান চাৰ্ভ এজ দ্য ইণ্টাৰিম প্ৰাইম মিনিষ্টাৰ অফ
India twice, দুবাৰকে আছিলে. Next, Aruna Asaf Ali, independent independence activist, the first woman to be elected as the mayor of Delhi. Delhi প্ৰথম গৰাকী মহিলা মেয়ৰ আছিলে. Next, APJ Abdul Kalam, আমাৰ সকলোৰে প্ৰিয় আব্দুল কালাম স্যাৰ. তেখেত আছিলে renowned scientist and 11th president of India. 1998 লাভ কৰিছিলে MS Subbulakshmi. তেখেত এগৰাকী কাৰ্ণাটিক ক্লাছিকেল সিংগাৰ, the first musician ever to be awarded the Bharat Ratna. তো তেখেত এগৰাকী প্ৰথম গৰাকী মিউজিচিয়ান সংগীতজ্ঞ যাক ভাৰত ৰত্ন প্ৰদান কৰা হৈছিলে. নেক্সট, চিদাম্বৰম সুব্ৰমণিয়ম, ফ্ৰীডম ফাইটাৰ, পলিটিচিয়ান. 1999 জয়প্ৰকাশ নাৰায়ণ, ফ্ৰীডম ফাইটাৰ, তেখেতে ক্ৰুচিয়েল ৰোল প্লে কৰিছিল ডিউৰিং দ্য ইমাৰ্জেঞ্চি. অমৰ্ত্য সেন সকলোৱে জানে, নোবেল লৰেট, ইকনমিষ্ট. দেন গোপীনাথ বৰদলৈ, য়েছ, এইটো এটা ইম্পৰ্টেণ্ট নাম কাৰণ এখেত হৈছে অসমৰ প্ৰথম গৰাকী অসমীয়া যোনে ভাৰত ৰত্ন লাভ কৰিবলৈ সক্ষম হৈছিল. তেখেত আছিলে ফাৰ্ষ্ট চিফ মিনিষ্টাৰ অফ আছাম. নেক্সট, ৰবি শংকৰ, তেখেত সিতাৰ বাদক আছিলে, তেখেতো মিউজিচিয়ান হয়. ইণ্ডিয়ান ক্লাছিকেল মিউজিকত তেখেতৰ কণ্ট্ৰিবিউশ্যন বহুত. 2001 লাভ কৰিছিলে লতা মংগেশকাৰ, তেখেতৰ বিষয়ে জানে আপোনালোকে, লিজেণ্ডাৰী প্লেবেক ছিংগাৰ হয় আৰু তেখেতক কোৱা হয় নাইটিংগেল অফ ইণ্ডিয়া. বিছমিল্লা খান, চেহনাই বাদক, তেখেত উস্তাদ বিছমিল্লা খান. 2009 লাভ কৰিছিলে ভীমসেন যোশী, তেখেত হৈছে ৰিনাউণ্ড ভোকেলিষ্ট, তেখেত এগৰাকী বিদগ্ধ সংগীতজ্ঞ আছিলে. নেক্সট, 2014 CNR ৰাও, এখেত এগৰাকী সাইণ্টিষ্ট, কেমিষ্ট হয় এণ্ড eminent chemist and leading figure in scientific research in India. Then in that year Sachin Tendulkar, আমাৰ সকলোৰে প্ৰিয় গড অফ ক্ৰিকেট লিজেণ্ড যাক গড অফ ক্ৰিকেট বুলি কোৱা হয়, তেখেতে লাভ কৰিছিলে ভাৰত ৰত্ন. আৰু এইটো এটা ইম্পৰ্টেণ্ট হয় ষ্টেপ কাৰণ ইয়াৰে আগতে কোনো খেলুৱৈক ভাৰত ৰত্ন দিয়া হোৱা নাছিলে. তো এগৰাকী প্ৰথম গৰাকী খেলুৱৈ যোনে ভাৰত ৰত্ন লাভ কৰিছিলে 2014. নেক্সট, 2015 সকলোৰে প্ৰিয় নেতা অটল বিহাৰী বাজপেয়ী, হি ৱাজ দ্য প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া. আৰু তেখেতৰ যিবিলাক কবিতা হওক বা তেখেতৰ স্পীচ সকলোৰে বাবে প্ৰিয় আছিলে. মদন মোহন মালৱিয়া, তেখেত আছিলে এডুকেশ্যনিষ্ট এণ্ড ফাউণ্ডাৰ অফ বানাৰস হিন্দু ইউনিভাৰ্চিটি. বানাৰস হিন্দু ইউনিভাৰ্চিটিৰ ফাউণ্ডাৰ কোন বুলি সুধিলে, মদন মোহন মালৱিয়া. ইন দ্য ইয়াৰ 2019 নানাজী দেশমুখ, তেখেত হৈছে ছ'চিয়েল এক্টিভিষ্ট, ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ এগৰাকী প্ৰসিদ্ধ ব্যক্তি আছিলে, RSS. নেক্সট, এইগৰাকী ইম্পৰ্টেণ্ট ব্যক্তি হয় ডক্টৰ ভূপেন হাজৰিকা. এই ইম্পৰ্টেণ্ট কাৰণ আমি সকলোৱে জানো ভূপেন হাজৰিকা কোন হয়, আমাৰ অসমৰ প্ৰসিদ্ধ সংগীতজ্ঞ, সকলোৰে প্ৰিয়. কিন্তু আৰু এটা ইম্পৰ্টেণ্ট কথা হৈছে কি, এইগৰাকী হৈছে গোপীনাথ বৰদলৈৰ পিছত দ্বিতীয়গৰাকী অসমীয়া যোনে ভাৰত ৰত্ন লাভ কৰিছিলে. নোটেড ছিংগাৰ, লিৰিচিষ্ট, তেখেত ফিল্ম মেকাৰো আছিল. নেক্সট, নম্বৰ 3 2019 লাভ কৰা ব্যক্তিজন হৈছে প্ৰণৱ মুখাৰ্জী, তেখেত আছিলে আমাৰ 13th প্ৰেচিডেণ্ট অফ ইণ্ডিয়া. দেন 2019 পিছত মাজত কতো দিয়া হোৱা নাই ভাৰত ৰত্ন, 2024, আৰু এইটো ইম্পৰ্টেণ্ট হয় কাৰণ এইটো কাৰেণ্ট চিটুৱেশ্যন, যিটো 2014 প্ৰেজেণ্ট চিটুৱেশ্যনত কোন ব্যক্তিয়ে লাভ কৰিছে ভাৰত ৰত্ন. আৰু এইটো প্ৰথমবাৰ হৈছে যে 5 গৰাকী ব্যক্তিয়ে ভাৰত ৰত্ন লাভ কৰিছে. আগতে কি কৰিছিলে, মেক্সিমাম 3জনকহে প্ৰদান কৰা হৈছিলে, কিন্তু এইবাৰ 5 গৰাকী ব্যক্তিক ভাৰত ৰত্ন দিয়া হৈছে. তাৰে ভিতৰত অন্যতম লালকৃষ্ণ আদৱানী, সকলোৱে জানে তেখেত কোন আছিলে, আমাৰ হোম মিনিষ্টাৰ আছিলে ফৰ্মাৰ, আৰু ডেপুটি প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ চৰকাৰৰ সময়ত তেখেত আছিলে উপ প্ৰধানমন্ত্ৰী. নেক্সট, কৰ্পূৰী ঠাকুৰ, এখেতক পোষ্ট হিউমাছ মানে কি মৰণোত্তৰভাৱে তেখেতক দিয়া হৈছে. তেখেত আছিলে ফৰ্মাৰ চিফ মিনিষ্টাৰ অফ বিহাৰ, আৰু তেখেতে মাৰ্জিনেলাইজ যিবিলাক লোৱাৰ ক্লাছ মানুহ আছিল তেখেতসকলৰ আপলিফমেণ্টৰ কাৰণে বহুত কাম কৰিছে. নেক্সট, পামুলা প্ৰাৰ্থী ভেংকটা নৰসিম্হা ৰাও, PV নৰসিম্হা ৰাও বুলি সকলোৱে জানে, তেখেতকো দিয়া হৈছে মৰণোত্তৰভাৱে. তেখেত আছিলে ফৰ্মাৰ প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া, ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল, আৰু তেখেতৰ লিডাৰশ্বিপৰ সময়ত ডিউৰিং দ্য ইয়াৰ অফ 1991 to 1996 ভাৰতত ইকনমিক পলিচি বা যিটো আমাৰ গ্ল'বেলাইজেশ্যনৰ এৰা আছিলে তেতিয়া বহুতখিনি আমাৰ উন্নত হৈছিলে, বিকজ ইণ্ডিয়া ৱাজ মুভিং টুৱাৰ্ডছ দ্য ইকনমিক লিবাৰেলাইজেশ্যন. নেক্সট, চৌধুৰী চৰণ সিং, তেখেতকো মৰণোত্তৰভাৱে দিয়া হৈছে. তেখেত আছিলে ফৰ্মাৰ প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া, তেখেতক আমাৰ প্ৰাইম মিনিষ্টাৰ আছিলে. তেখেতক হি ৱাজ ন'ন ফৰ হিজ ৱৰ্ক ইন চেম্পিয়ন অফ ফাৰ্মাৰ্ছ বুলিও কোৱা হৈছিল তেখেতক. নেক্সট, MS স্বামীনাথন, এখেতৰ বিষয়ে সকলোৱে জানে চাগে, MS স্বামীনাথন যাক কোৱা হয় ফাদাৰ অফ গ্ৰীণ ৰিভলিউশ্যন ইন ইণ্ডিয়া. তেখেতে এগৰাকী চাইণ্টিষ্ট আৰু তেখেতে গ্ৰীণ ৰিভলিউশ্যন সেউজ বিপ্লৱৰ জনক বুলি কোৱা হয়, তেখেতেও লাভ কৰিছে. তো 2024 5 গৰাকী ব্যক্তিৰ 4 গৰাকীক মৰণোত্তৰভাৱে দিয়া হৈছে ভাৰত ৰত্ন, আৰু যিগৰাকী লালকৃষ্ণ আদৱানী ডাঙৰীয়া তেখেতকো ভাৰত ৰত্ন প্ৰদান কৰা হৈছে. তো আজিৰ কাৰণে এইখিনি আছিল, আপোনালোক সকলোকে ধন্যবাদ.